নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে পলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, দিব লৈছোঁ প্ৰথমটো খবৰ। একদম চুপ, দাদাগিৰি নচলিব। ৰোগীক কষ্ট নিদিব, বেয়া ব্যৱহাৰ নকৰিব, নহ'লে মই এৰি নিদিওঁ। এনেকৈ ছিষ্টেম নচলিব। অন কেমেৰাত চিকিৎসালয়ৰ অধীক্ষক ধমক দিয়ে বিধায়ক আনন্দ মিশ্ৰই। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। একদম চুপ থাক, দাদাগিৰি নচলিব ইয়াত। বিধায়ক আনন্দ মিশ্ৰই কঁপাইছে এতিয়া বিহাৰ। অন কেমেৰাত চিকিৎসালয়ৰ অধীক্ষকক ধমক দিয়ে আনন্দ মিশ্ৰই। চিকিৎসালয়ৰ অধীক্ষকক অলগদ্ধ আখ্যা দিয়ে আনন্দ মিশ্ৰই। এটা ছিষ্টেম সলনি কৰিমেই, এনেকৈ ছিষ্টেম নচলিব। ৰোগীৰ সৈতে বেয়া ব্যৱহাৰ কৰা চিকিৎসালয়ৰ অধীক্ষকক ধমক দিয়ে। মোৰ ইউনিফৰ্মত আজিলৈকে দাগ লগা নাই। মই কেতিয়াও মোৰ ইউনিফৰ্মত দাগ লগাবলৈ নিদিওঁ। এলেহুৱা স্বভাৱ এৰক আৰু ভালদৰে কাম কৰক। বক্সাৰ সদৰ হস্পিটেলত সংঘটিত হৈছে এই ঘটনাটো। সদৰ হস্পিটেলৰ অধীক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ। বিধায়ক আনন্দ মিশ্ৰক দিয়া হৈছিল অভিযোগ। ইয়াৰ পিছতেই এতিয়া খৰ্গহস্ত হৈ পৰে বিধায়ক আনন্দ মিশ্ৰ। ডিএমৰ সন্মুখতেই হস্পিটেলৰ অধীক্ষকক ধমক দিয়ে আনন্দ মিশ্ৰই। ৰোগীৰ সৈতে ভাল ব্যৱহাৰ কৰক, ৰোগীক কষ্ট নিদিব, বেয়া ব্যৱহাৰ নকৰিব। পৰৱৰ্তী খবৰ। চুমা খোৱাটো মোৰ জাতীয় দায়িত্ব। মুছলমানৰ নিষিদ্ধ মাংস বন্ধ কৰোঁতে মই মাত মাতিছোঁ। এটা মুছলমানৰ বাবে মই যিমান মাত মাতিছোঁ কোনেও মতা নাই। মুছলমানৰ ত্ৰাণকৰ্তাৰ ৰূপত বিধায়ক অখিল গগৈ। দিব লৈছে এটা ব্ৰেকিং নিউজ। মুছলমানৰ গৰু মাংস বন্ধ কৰোঁতে মই মাত মাতিছোঁ। মোৰ অবিহনে কোনেও মাত মতা নাই। মুছলমানৰ বাবে আটাইতকৈ বেছি মাত মতা মানুহটো হৈছে মই। এটা মুছলমানৰ বাবে মই যিমান মাত মাতিছোঁ কোনেও মতা নাই। উচ্ছেদ হৈছে, গৌৰৱ গগৈ অহা নাই, কিন্তু মই আহিছোঁ। এটা উচ্ছেদ হোৱাৰ সময়ত কেৱল অখিল গগৈ আহিছে। মুছলমানৰ প্ৰতিটো বিপদৰ সময়ত মই আছোঁ। মই মাৰ বয়সৰ মুছলমান মহিলাকহে চুমা খাইছোঁ, কিন্তু সেই চুমা খোৱাৰ বাবে মোক চুমা বাবা বুলি কৈছে। নিজৰ মাকক চুমা নোখোৱাকৈ কোনো সন্তান জন্ম হোৱা নাই। এটা বিলাসীপাৰাত উদাত্ত ভাষণ বিধায়ক অখিল গগৈ। মুছলমানৰ গৰু মাংস বন্ধ কৰোঁতে মই মাত মাতিছোঁ বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। যিকোনো মুহূৰ্তত আমেৰিকাই আক্ৰমণ কৰিব ইৰাণত। শক্তি প্ৰদৰ্শন আৰু আক্ৰমণৰ বাবে সাজু হৈছে এতিয়া আমেৰিকা। ইৰাণৰ লাষ্ট ৱাৰ্ণিং আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত আমেৰিকাই আক্ৰমণ কৰিব এতিয়া ইৰাণক। ইৰাণক আক্ৰমণ কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে এতিয়া আমেৰিকা। মধ্যপ্ৰাচ্য পালেগৈ আমেৰিকাৰ যুদ্ধ জাহাজ। মধ্যপ্ৰাচ্য পালেগৈ এয়াৰক্ৰাফ্ট কেৰিয়াৰো। শীঘ্ৰেই ইৰাণত আক্ৰমণ কৰাৰ সম্ভাৱনা এতিয়া আমেৰিকাৰ। যিকোনো মুহূৰ্ততেই তেহৰানৰ আক্ৰমণ কৰিব পাৰে আমেৰিকাই। তেহৰানত হ'ব পাৰে আমেৰিকাৰ পৰা বিমান আক্ৰমণ। USSৰ আব্ৰাহাম লিংকনে অতিক্ৰম কৰিছে এতিয়া মাল্লাকা। কেৰিয়াৰ ষ্ট্ৰাইকত গ্ৰুপ 3 অতিক্ৰম কৰিছে এতিয়া মাল্লাকা। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা সতৰ্কবাণী তেহৰানক। এটা ভুল কৰিলেই ভয়ংকৰ বিপদত পৰিব এতিয়া ইৰাণ। ইতিমধ্যে আমেৰিকাই শ্বেয়াৰ কৰিছে যুদ্ধ বিমানৰ ফটো। ভয়ংকৰ ৰূপত এতিয়া আক্ৰমণ কৰিবলৈ সাজু হৈছে আমেৰিকা। ইৰাণে সীমা অতিক্ৰম কৰিলেই হ'ব এতিয়া ভয়ংকৰ যুদ্ধ। ডিচেম্বৰৰ পৰা ইৰাণত অব্যাহত আছে বিৰোধ প্ৰদৰ্শন। প্ৰতিবাদকাৰীৰ লগত থকাৰ প্ৰতিশ্ৰুতি এতিয়া আমেৰিকাৰ। ইৰাণৰ ওপৰত প্ৰবল হেঁচা দিছে এতিয়া আমেৰিকাই। শক্তি প্ৰদৰ্শন আৰু আক্ৰমণৰ বাবে সাজু হৈ পৰিছে আমেৰিকা। এইপিনে আমেৰিকাৰ হুংকাৰত প্ৰত্যুত্তৰ দিছে ইৰাণেও। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই। ইৰাণৰ পক্ষত থিয় দিছে এতিয়া ছৌদি আৰৱেও। কোনোপধ্যেই আমেৰিকাক আমি আক্ৰমণ কৰিব নিদিওঁ। আকাশ মাৰ্গে স্থলপথ একো ব্যৱহাৰ কৰিবলৈ নিদিওঁ।
আমি ইৰাণৰ লগত আছোঁ এনেদৰে কৈছে এতিয়া ছৌদি আৰবে। আমাৰ আকাশমাৰ্গ আমেৰিকাৰ লঞ্চিং পেড নহয়। এইপিনে ইৰাণৰ জনতাই সহায় বিচাৰিছে আমেৰিকাৰ। যিকোনো মুহূৰ্তত এতিয়া আমেৰিকাই আক্ৰমণ কৰিব পাৰে ইৰাণক আক্ৰমণ কৰিবলৈ সাজু হৈছে এতিয়া আমেৰিকা। পৰৱৰ্তী খবৰ, নিষিদ্ধ কৰা হ'ল KP ৰজনীগন্ধা ছিগনেচাৰ আৰু শিখৰ। কোনো দোকানত এতিয়া বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী। গুটখা বিক্ৰী কৰিলেই যাব লাগিব এতিয়া জেললৈ। দিব লৈছে এটা ব্ৰেকিং নিউজ। সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা বিড়ি চিগাৰেট বিক্ৰীৰ। কোনো দোকানত এতিয়া বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী। ডাঙৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে। KP ৰজনীগন্ধা ছিগনেচাৰ শিখৰকে আদি কৰি বিক্ৰী বন্ধ এতিয়া চিগাৰেটৰ। ধঁপাত সেৱনকাৰীলৈ বেয়া খবৰ। ওড়িশা চৰকাৰে ধঁপাত আৰু প্ৰাণ মছলাৰ সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। এটা বিড়ি চিগাৰেট গুটখা ধঁপাত খাইনি জৰ্দা নিষিদ্ধ কৰা হয়। উৎপাদন পেকেজিং বিতৰণ বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰে। এটা স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰে এই অধিসূচনা। ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ প্ৰধান কাৰণ। এইসমূহ সামগ্ৰী ক্ষতিকাৰক যাৰ বাবে কঠোৰ হৈ পৰিছে চৰকাৰ। এটা সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী। কোনো দোকানত এতিয়া বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী। পৰৱৰ্তী খবৰ, হিন্দু জিন্দাৰ দৰে হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যাক বিজেপিয়ে বেয়া পায় তাৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈ বিস্ফোৰণ। দিব লৈছে এটা ব্ৰেকিং নিউজ। হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিন্দুৰ জিন্নাৰ দৰে কথা কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছক দোষ দি ভোটাৰ তালিকাৰ পৰা নামকৰ্তন কৰিব বিচাৰিছে চৰকাৰে। যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে। নিৰ্বাচনী আয়োগৰ মাজত সোমাই কাম কৰিছে চৰকাৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিন্দু জিন্নাৰ আমি নহয়। কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গৌৰৱ গগৈ এই বিস্ফোৰণ। হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। হিন্দুৰ জিন্নাৰ দৰে এতিয়া কথা কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। ৩৫টাকৈ কঠোৰ নিয়ম বান্ধি দিলে শিক্ষা বিভাগে। এটা পৰীক্ষাৰ্থীৰ পৰা বিষয়া কৰ্মচাৰীলৈকে সকলোৱে মানি চলিব লাগিব SOP। দিব লৈছে এটা ব্ৰেকিং নিউজ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষাৰ বিভাগ। তন্নকৈ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী শিক্ষাৰ্থীক। প্ৰশ্নকাকত ফাদিল নহ'বলৈ কঠোৰ হৈ পৰিছে এতিয়া শিক্ষাৰ বিভাগ। প্ৰতিটো পৰীক্ষাৰ কোঠাতেই CCTVৰ বাধ্যতামূলক। প্ৰশ্নকাকত আৰু উত্তৰবহী খোলাৰ কোঠাতো থাকিব CCTVৰ নিৰীক্ষণ। এটা পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব লাগিব CCTV কেমেৰা। এটা পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব সম্পূৰ্ণৰূপে বন্ধ। ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা। ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব এতিয়া নিৰীক্ষক হিচাপে। শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষাৰ কেন্দ্ৰত। এটা নিৰীক্ষক বিষয়াৰ কৰ্মচাৰীয়ে জমা দিব লাগিব মোবাইল ফোন। মেট্ৰিকৰ প্ৰশ্নকাকত ছপাৰ প্ৰক্ৰিয়া হ'ব এতিয়া পৰিৱৰ্তন। ইংৰাজী, অসমীয়া, বড়ো আৰু হিন্দী ভাষাত ছপা কৰা হ'ব প্ৰশ্নৰ কাকত। এটা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, ফ্ৰী ৰেচন অৰুণোদয় আঁচনিৰ পৰা লাখপতি বাইদেউলৈকে আছে এতিয়া ভাল খবৰ। চৌথাকৈ ডাঙৰ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব এতিয়া ৰেচনৰ সামগ্ৰী। চাউল, দালি, চেনি, নিমখ সকলো ফ্ৰী হ'ব। বিনা পইচাত সকলোবোৰ দিয়া হ'ব। এতিয়া 100 টকাতেই দাইল, চেনি, নিমখ দি থকা হৈছে। কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক।
মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে। মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে 10,000কৈ টকা। অসমতেই উপাৰ্জন কৰক আৰু অসমতেই খৰচ কৰক। অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱা হ'ব। এটা অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালী পঢ়া খৰচ চৰকাৰে দিব। চৰকাৰে দিয়া 10,000 টকাৰে ভাল কাম কৰক। আমি ভোটৰ কাৰণে টকা দিয়া নাই, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি এনেই ভোট পাম, মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, হাতে হাতে নথি লৈ ৰাজপথলৈ ওলাই আহিছে এতিয়া সংখ্যালঘু সংগঠন। নিৰ্বাচন আয়োগে নটিচ জাৰি কৰা হ'ল, শ লোক আতংকিত হৈ পৰিছে। দিবলৈ এটা ব্ৰেকিং নিউজ, হাতে হাতে নথি লৈ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু। নিৰ্বাচন আয়োগে নটিচ জাৰি কৰা হৈছে আৰু লগে লগেই শ লোক আতংকিত হৈ পৰে। কোনো অজ্ঞাত লোকসকলৰ বিৰুদ্ধে জমা দিছে অভিযোগ। গম নোপোৱাকৈ জমা দিয়া হৈছে ফৰ্ম 7। দৰঙৰ মাগুমাৰীত চলি থকা SRR প্ৰক্ৰিয়াত তীব্ৰ বিসংগতিৰ অভিযোগ। SRR প্ৰক্ৰিয়াত এতিয়া একাধিক অনিয়মৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়। 7 নম্বৰ ফৰ্মৰ জৰিয়তে বহু বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। বহু পৰিয়ালে এতিয়া বহু বছৰ ধৰি ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। হঠাতেই তেওঁলোকৰ নাম সন্দেহজনক বুলি দেখুৱাইছে নটিচ। এয়া আতংক আৰু মানসিক চাপৰ সন্মুখীন হৈছে ৰাজ্যৰ সংখ্যালঘু সংগঠন। হাতে হাতে নথি লৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু। পৰৱৰ্তী খবৰ, ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব। কোনো দলেই এতিয়া অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব। এটা মিয়াকো এটা ভোটাৰ তালিকাত ভৰাব নোৱাৰিব, অন্যথা ৰাজ্যত হ'ব এটা ভয়ংকৰ পৰিস্থিতি। দিবলৈ এটা ব্ৰেকিং নিউজ, ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিব লাগিব। এটা মিয়াকো ভোটাৰ তালিকাত ভৰাব নোৱাৰিব। মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। 1971 চনৰ পিছত অহা লোকৰ নাম ভোটাৰ তালিকাত থাকিব নোৱাৰিব। মিয়া বাংলাদেশীৰ নাম ভৰালেই ভয়ংকৰ পৰিস্থিতি হ'ব। আমি আমাৰ জীৱন দিবলৈ সাজু আছোঁ। কোনো দলেই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব। কংগ্ৰেছে দমে দমে মিয়া বাংলাদেশীক অসমলৈ আনিলে। এতিয়া সময়ৰ উত্তৰ সময়ত দিয়া হ'ব। ভয়াৱহ ৰক্তাক্ত পৰিস্থিতি হ'ব, হুংকাৰ জনাই অসমীয়া যুৱ মঞ্চই। পৰৱৰ্তী খবৰ, বিকলাংগ কোঠাত চিকিৎসকৰ আসন পাবলৈ নিজৰ সৈতে যুৱকে কৰিলে ভয়ংকৰ কাণ্ড। হতস্ফম্ব এতিয়া আৰক্ষীৰ দল। ভৰিত অচেতন কৰা বেজী ব্যৱহাৰ কৰি কি কৰিলে যুৱকজনে, চাওক সবিশেষ। বিকলাংগ কোটা পাবলৈ নিজৰ ভৰি নিজেই কাটি পেলালে। নিজৰ সপোন পূৰণ কৰিবলৈ যুৱকজনে কৰিলে ভাবিব নোৱাৰা ঘটনা। 20 বছৰীয়া সুৰজ ভাস্কৰ উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল। কোটা নথকা বাবে মানসিকভাৱে ভাগি পৰিছিল যুৱকজনে। নীট পৰীক্ষাত 2বাৰ বিফল হৈছিল সুৰজ। এটা নিজৰ ভৰি নিজেই কাটি আৰক্ষীক দিছিল খবৰ। কোনো অজ্ঞাত দুৰ্বৃত্তই এই কাণ্ড কৰা বুলি দাবী কৰিছিল পৰিয়ালে। এটা উত্তৰ প্ৰদেশৰ জোনপুৰ আৰক্ষীয়ে আৰম্ভ কৰে তদন্তৰ প্ৰক্ৰিয়া। তদন্তত এই সমগ্ৰ কাণ্ড নিজেই কৰা বুলি সন্দেহ উপজে আৰক্ষীৰ। এটা আৰক্ষীয়ে তদন্তৰ লাভ কৰে যুৱকজনৰ ডায়েৰীত লিখা আছিল 2024 মই চিকিৎসক হ'ম। আৰক্ষীৰ জেৰাত সমগ্ৰ কাণ্ড নিজে কৰাৰ কথা স্বীকাৰ কৰে সুৰজে। এটা ভৰিত অচেতন কৰা বেজী ব্যৱহাৰ কৰি কটা বুলি মন্তব্য কৰে। বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন। চিকিৎসকৰ আসন পাবলৈ এজন যুৱকে কৰিছিল এই ভয়ংকৰ কাণ্ড। পৰৱৰ্তী খবৰ, 343 জন মুছলমান ব্যক্তিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰা বিজেপি নেতাক গ্ৰেপ্তাৰ কৰে। 7 নম্বৰ ফৰ্ম ফিল আপ কৰিবলৈ BLOয়ে হেঁচা দিয়াৰ অভিযোগ তোলে বিজেপি নেতাৰ বিৰুদ্ধে। দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বেই ভোটাৰ তালিকাক লৈ ভয়ংকৰ ষড়যন্ত্ৰ। মুছলমানৰ নাম কৰ্তনৰ বাবে BLOক হেঁচা দিয়া বিজেপিৰ নেতাক গ্ৰেপ্তাৰ কৰে। 343 গৰাকী জীৱিত ভোটাৰক মৃত সজাবলৈ BLOক হেঁচা দিছিল। পঞ্চায়তৰ সদস্যৰ অমিত মণ্ডলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অমিত মণ্ডলক 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। এটা BLOক নিজেই ফৰ্ম ফিল আপ কৰি নাম কৰ্তনৰ হেঁচা দিছিল অমিতে।
বিএলৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিছিল বিজেপি নেতা অমিত মণ্ডলক। এটা পশ্চিমবংগৰ তামুলকত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। এটা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ এই ভয়ংকৰ ষড়যন্ত্ৰ। মুছলমানৰ নাম কটনৰ বাবে বিএলক হেঁচা দিয়া বিজেপি নেতাক গ্ৰেপ্তাৰ কৰে। এটা বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ ভয়ংকৰ ষড়যন্ত্ৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীলৈ 10টা বিস্ফোৰক পৰামৰ্শৰে বদৰুদ্দিন আজমল। মিয়াক শিক্ষিত হৈ অসম ৰাজত্ব কৰাৰ আহ্বান জনায়। দিব লৈছে এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীলৈ 10টা পৰামৰ্শ আজমলৰ। আপুনি আৰু সাম্প্ৰদায়িক কথা নক'ব। আপোনাক মানুহে বহুত বেয়া পাই আছে। দেশপ্ৰেম বৰ্তাই ৰাখক। আপোনাৰ কাৰণেও ভাল আৰু দেশৰ কাৰণেও ভাল। মিয়াক লৈ আৰু পলিটিক্স নকৰিব। গণৰাজ্য দিৱসৰ দিনাই আপুনি সংকল্প লওক। মুখ্যমন্ত্ৰীলৈ এই বিশেষ পৰামৰ্শ বদৰুদ্দিন আজমলৰ। মিয়াসকলক পঢ়ি শুনি শিক্ষিত হ'বলৈও আহ্বান জনায়। 20 বছৰ পাছত অসম ৰাজত্ব কৰিবলৈ ক'লে আজমলে। মুখ্যমন্ত্ৰীলৈ এই 10টা পৰামৰ্শ আজমলৰ। পৰৱৰ্তী খবৰ, অসমৰ মুছলমানেও এটাও ভোট দিব নালাগে বিজেপিক। বিজেপিক ভোট দিলে সেয়া মুছলমানৰ বাবেই হ'ব দুৰ্ভাগ্য। বিজেপিক ভোট নিদিবলৈ অসমৰ লাখ লাখ মুছলমানক আহ্বান জনায় বদৰুদ্দিন আজমলে। দিব লৈছে এটা ব্ৰেকিং নিউজ। অসমৰ মুছলমানে এটা ভোট দিব নালাগে বিজেপিক। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমানৰ জাতিৰ বাবে দুৰ্ভাগ্য। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি? মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া কৰিব, মুছলমানেও মিউ মিউ কৰিব নেকি? কংগ্ৰেছে সংখ্যালঘুৰ লগত ডাইৰেক্টলি গেম খেলি আছে। এতিয়া অসমৰ মুছলমানেও এটা ভোট দিব নালাগে এতিয়া বিজেপিক। যদি বিজেপিক ভোট দিয়ে সেয়া মুছলমান জাতিৰ বাবে দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে মুছলমানক কি মেকুৰী বুলি ভাবিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। পৰৱৰ্তী খবৰ, গণতন্ত্ৰ দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘুৰ গৰ্জন। মিয়াক কৰা অত্যাচাৰক লৈ ৰাজপথ কঁপাব এতিয়া সংখ্যালঘুৱে। আইন শৃংখলাৰ অৱনতি ঘটিলে দায়িত্ব হ'ব মুখ্যমন্ত্ৰীৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। গণতন্ত্ৰ দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘুৰ সংগঠন। মিয়াক কৰা অত্যাচাৰক লৈ ৰাজপথ কঁপাব এতিয়া সংখ্যালঘুৱে। আইন শৃংখলাৰ অৱনতি ঘটিলে দায়ী হ'ব এতিয়া মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনত হাৰিব বুলি বিজেপিয়ে ভয় খাইছে। এৰা মিয়াৰ ওপৰত চৰকাৰে অত্যাচাৰ চলাই থাকিলে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। নামনি অসমৰ হাজাৰ হাজাৰ মিয়া ওলাই আহিব ৰাজপথত। এৰা অত্যাচাৰ সহ্য কৰা নহ'ব বুলি হুংকাৰ জনায় সংখ্যালঘু সংগ্ৰাম পৰিষদে। এটা গণতন্ত্ৰ দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘুৰ গৰ্জন। মিয়াক কৰা অত্যাচাৰক লৈ এতিয়া ৰাজপথ কঁপাব সংখ্যালঘুৱে। আইন শৃংখলাৰ অৱনতি ঘটিলে দায়ী হ'ব এতিয়া মুখ্যমন্ত্ৰীগৰাকী। গণতন্ত্ৰ দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘুৰ এই গৰ্জন। পৰৱৰ্তী খবৰ, মিয়া বসতি প্ৰধান কলগাছিয়া হ'ব এতিয়া নামনি অসমৰ ৰাজধানী। 24ৰ নিৰ্বাচন পূৰ্বে বিস্ফোৰক ঘোষণা কৰে। কলগাছিয়াৰ বনাম নামনি অসমৰ হেডকোৱাৰ্টাৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। কলগাছিয়া হ'ব এতিয়া নামনি অসমৰ ৰাজধানী। কলগাছিয়াৰ বনাম এতিয়া নামনি অসম হেডকোৱাৰ্টাৰ। 24ৰ নিৰ্বাচন পূৰ্বে বিস্ফোৰণ চেয়াৰমেন আলীৰ। নামনি অসমত সভা অনুষ্ঠিত কৰি বিস্ফোৰক মন্তব্য কৰে। নিৰ্বাচনলৈ ব্যাপক প্ৰস্তুতি চেয়াৰমেন আলীৰ। এটা সংখ্যালঘু এলেকাত প্ৰায় প্ৰতিদিনেই চেয়াৰমেন আলীৰ সভা। এটা কলগাছিয়া হ'ব নামনি অসমৰ ৰাজধানী। পৰৱৰ্তী খবৰ, মিয়াৰ প্ৰেমত অন্ধ এতিয়া গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু চাৰ্টিফিকেট ল'ব নালাগে। ভোট চুৰি কংগ্ৰেছে কৰে, বিজেপিয়ে নকৰে। আধুনিক জিন্নাৰ বংশধৰ পৰা প্ৰতিজন ভাৰতীয়ক সাৱধানে থাকক, হুংকাৰ জনায় ৰাজ্যিক সভাপতি এতিয়া দিলীপ শইকীয়াই। দিব লৈছে এটা ব্ৰেকিং নিউজ। মিয়াৰ প্ৰেমত অন্ধ গৌৰৱ গগৈ। যদি গৌৰৱ গগৈ সাহস আছে সনাতনী হিচাপে গৌৰৱ কৰক।
তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিত অন্ধ এতিয়া গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পুৰা চাৰ্টিফিকেট ল'ব নালাগে। জাতীয় স্বাভিমান থকা ব্যক্তিয়ে গৌৰৱ গগৈ মানসিকতাক সমৰ্থনো নকৰে। আজিৰ ব্যৱস্থাত কোনেও ভোট চুৰি কৰিব নোৱাৰে। দেশৰ স্বাধীনতাৰ পাছত প্ৰথম ভোট চুৰি কৰিছিল কংগ্ৰেছে। এটা প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত ভোট চুৰি কৰিছিল কংগ্ৰেছে। বিজেপিয়ে ভোট চুৰ কৰিবই নালাগে। কাৰোবাৰ নাম যদি কিবা কাৰণত কৰ্তন হৈছে অভিযোগ দিয়ক। এখন শুদ্ধ ভোটাৰ তালিকাৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাই দেখুৱাই কাম কৰিব। আধুনিক জিন্নাৰৰ বংশধৰ পৰা প্ৰতিজন ভাৰতীয়ই সাৱধান থকাটো উচিত। আমি আজি এখন বিকশিত সুৰক্ষিত অসম গঢ়াৰ সপোন লৈছোঁ। ৰাষ্ট্ৰবিৰোধী অপশক্তিৰ আমি ভাৰতৰ পৰা নস্যাৎ কৰিবই লাগিব। এটা বৃহৎ হুংকাৰ দিয়ে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।